চোৱা মই দুৱাৰত থিয় হৈ টুকুৰিয়া থাকোঁ। কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহ'লে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম আৰু তেওঁ মোৰে সৈতে ভোজন কৰিব। মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যিজনে জয় কৰে তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত বহিবলৈ দিম। প্ৰকাশিত বাক্য 3:20-21। তোমালোকে মোৰ নামেৰে যদি কিবা খোজা, তেনেহ'লে সেয়া মই পূৰ্ণ কৰিম। যীশুৱে উত্তৰ দি তেওঁক ক'লে, কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহ'লে তেওঁ মোৰ বাক্য পালন কৰিব। মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব আৰু আমি তেওঁৰ ওচৰলৈ আহিম, তেওঁৰে সৈতে নিবাস কৰিম। যোহন 14:14-30। তোমার কর্ম মই জানো ভেসুয়া, যি দুয়ার কোনেও বন্ধ কৰিব নোৱাৰে। মেলা দুৱাৰ তোমাৰ সন্মুখ দিলহিৰ মই জানো দে তোমাৰ অলপ শক্তি থকাতো মোৰ বাট পালন কৰি মোৰ নাম স্বীকাৰ নকৰিলা। মই যে তোমাক প্ৰেম কৰিলো, সেই বিষয়ে তেওঁলোকে জানিব। অতুলি মোৰ ধৈৰ্যৰ কথা সহন কৰি পালন তৰাত, যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসী সকলক পৰীক্ষা কৰিবৰ কাৰণে গোটেই জগতৰ পৰমৈ আহিবলৈ উদ্যত আছে। সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম। আছে সেইখিনিতে ধৰি ৰাখা, যিজনে জয় কৰে তেওঁক মোৰ ঈশ্বৰৰ মম
নতুন জিৰুচালেম উৎসৰ্গৰ মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামিব নাম আৰু নিজৰ নতুন নাম লিখি যিজনৰ কণ আছে বলিবোৰ ৰলৈ আত্মাই কোৱা কথা তেওঁ শুন আৰু লাই দিকে আত থকা মণ্ডলীৰ দূত এই কথা লিখা যিজন নামে যিজন বিশ্বাসী আৰু সত্য সাক্ষী যিজন ঈশ্বৰৰ সৃষ্টিৰ আদি তেওঁ এই কথা কয় তেওঁ নবনি তুমি কৰাৰ পৰাণ জানন্দ তুমি চেচানো গবা তপতুনো নোহোৱা তো তুমি হয় চেচা নহয় তপত হোৱা হাছিল